Hello everyone, মোৰ এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি ফাৰ্ষ্ট মৰ্নিংতে ওলালো কোকৰাঝাৰ জিলা খুব ধুনীয়া এটা জাগালৈ। সেই জাগাখনৰ নাম হ'ল সৰলপাৰা পাৰ্ক। ফাইনালি আমি সৰলপাৰা পাৰ্ক গৈ পালো আৰু যেহেতু এটো পিকনিক প্লেস হয় তো আমি ঘৰৰ পৰা যিখিনি লাগতিয়াল বস্তু লাগে লৈ গিছো। তো ৰাতিপুৱাৰ ওয়েদাৰ কিন্তু ভাল আছিলে। তো আমি গৈ পোৱাৰ পিছতে ইমান সকাকে ৰদ দিছে থাকিব নোৱাৰো ৰদৰ কাৰণে। তো এটা ৰেঞ্জ আমব্ৰেলা লৈ যোৱা হৈছিলে। সেই ৰেঞ্জ আমব্ৰেলাখন মোৰ হাজবেণ্ডে ঠিক কৰি দিলে আৰু আমি বহা জায়গাখিনি ধুনীয়াকে ঠিক কৰি ললো। তো যেহেতু ব্ৰেকফাষ্ট কৰিব কাৰণে ইয়াৰ পৰা চাহ খোৱা কিছুমান বস্তু লৈ গিছিলো আৰু চাহ বনাই লৈ গিছিলো। ফ্ৰুটছো লৈ যোৱা হৈছিলে কিন্তু গৈ পোৱাতে 11টা বাজিছে। গাড়ীতে লৰা ছোৱালী কেতে ফ্ৰুটছ খালে আৰু ইহতে কিন্তু গৈ দেৰি কৰা নাই, পানীত নামি গৈছে আৰু মোৰ হাজবেণ্ডেও নামি গল চাহ খাই। কিন্তু মোৰ যাৰা ইমানে ভাল পাইছে, এনেও লৰা ছোৱালী ভাল পায় পানীত নামি পানীত খেলি। তো আমাৰ ঘৰতে গলে মানে আমাৰ ঘৰৰ ওচৰতে নদী আছে, নদীত তেনেকৈ পানীত নামি যায় ইমান ভাল পায়, উঠিবই নোখোজে। তাতে গৈ পিনেও পানীৰ পৰা উঠিব নোখোজে। তো আমি চাহ খাই তাৰ পিছতে ৰান্ধা ষ্টাৰ্ট কৰিলো। তো ভাইটিয়ে বনাব সবজি, চিকেন বনাব কাৰণে বস্তুখিনি আমি ৰেডি কৰি দিলো। ভাইটিয়ে কৈ আছিল আপোনালোকে বনাব নালাগে, আপোনালোকে আজি ৰেষ্ট কৰক। তো আমি গৈ পিনে তাতে বনাব ইচ্ছা যোৱা নাই, ঘুৰিব মন গিছিল। ইমান ভাল লাগিছে চাৰিওফাকে আৰু খোলা জায়গা। তো ভাইটিয়ে প্ৰথম বনাইছে। তো আমাক কৈ আছিল জাস্ট চেক কৰি চাওক হৈছে না হোৱা নাই। তো আমি চালো হৈছে। সবজি হোৱাৰ পিছতে এইফালে চাওক ওয়েদাৰটো লাহে লাহে আৰু ভাল হ'ল। তো আৰু ইমান ভিৰ হৈছিলে, যেহেতু সানডে আছিলে বহুত ভিৰ হৈছিলে আৰু পানীও খোলা হৈছিলে। বেলেগ দিন কিন্তু পানী ইমান খোলা নহয়। তো আজি কিন্তু পানী খোলা হৈ গিছিলে। তো মোৰ হাজবেণ্ডক দিলো বিৰিয়ানী বনাব, নালাগে সিম্পলকে এনে খিচাৰি বনাও। তো ইও গোটেইখিনি মছলা একেবাৰে দি তাৰপিছত হাতে দি মাখাই খিচাৰি বনাইছে আৰু ইমানে টেষ্ট হৈছিলে ভাইটিৰ চিকেন আৰু খিচাৰি। তো বহুত ভাল লাগিছিলে। তো যাৰাই কৈ আছিলে যে মই আকৌ এবাৰ নামিম পানীত, তো মই কৈ আছিলো যে খোৱা খাই তাৰপিছত নামিবা পানীত। তো আমি খোৱা বোৱা কৰিলো গোটেইকেইটা একেলগে, ইমান ভাল লাগিছে। তাৰ পিছতে তাৰে এটা ল'ৰা আহিছে, এইটো দেখাই পাইছে মোৰ হাজবেণ্ডৰ লগত। ই আহি কৈ আছিলে যে ভাত আছে মোক খাব দিয়া। তো আমাৰ ভাত বাচি গিছিল, চিকেনো আছিল, দি দিলো, সবজি অলপ বাচিছিল আৰু দিয়াৰ পিছতে খোৱাৰ পিছতে ইমান ভাল পাইছে। মোৰ হাজবেণ্ডে যি কৰিব কৈ আছে তাকে কৰি আছে, মোৰ হাজবেণ্ডৰ হাতত চুমা খাই আছে, মানে ইমান ভাল পাইছে। তাৰ পিছতে আমি গোটেইকেইটা নামি গলো পানীত আৰু এনেকে কমেও আমি 3 ঘন্টা পানীত বহি আছিলো। তো পানীৰ পৰা উঠিবই মন যোৱা নাছিলে, ইমান ভাল লাগিছিলে। পানী ইমান ঠাণ্ডা আছিলে আৰু ওপৰত ৰদ দি আছিলে, কিন্তু বহুত ভাল লাগিছে। আৰু ইয়াৰ ভিউ যদি আপোনালোকে যোৱা নাই এবাৰ হলে গৈ আহিব পাৰে, ভিজিট কৰিব পাৰে, বহুত ভাল লাগিব। তো পানীত আমি এনেকে বহি থাকিলো বহুত সময়, বহুত উঠিব মন যোৱা নাছিলে। তাৰ পৰা উঠিয়ে কাপোৰ চেঞ্জ কৰি আমি গৈছিলো অলপ, তাৰ পৰা অলপ দূৰত যাব লাগে, এইটো ব্ৰিজ, সেই ব্ৰিজখনলৈ গলো আৰু ইয়াতে লিখা আছে আই লাভ সৰলপাৰা। তাতেও আমি গ্ৰুপ ফটো মাৰিলো গোটেইকেইটা মাৰি। তো ফাইনালি আমি গুচি আহিলো। আমি বহুত টাইম স্পেন্ড কৰিলো ইয়াতে পৰিয়ালৰ সৈতে, ভাল লাগিল, সময়টো বহুত ধুনীয়া কাটিলে। হলিডে মানুহে যে কয় হলিডে স্পেন্ড, বহুত ভালকে কৰিলো আমি। তো আপোনালোকক এটাই ৰিকুৱেষ্ট কৰিম বা সাজেষ্ট কৰিম, আপোনালোক যদি আহে যদি ইয়াতে ভাল লাগিব নিশ্চিতভাৱে, ফেমিলি লৈ আহক, ভিজিট কৰক জায়গাটো, ভাল লাগিব নিশ্চিতভাৱে। আৰু পানীৰ ঢেউ আৰু ইয়াৰে যিটো পৰিৱেশ বহুত ধুনীয়া। সো আহক ইয়াতে আপোনালোকে ভিজিট কৰক, ভাল লাগিব। আৰু ভিডিওটো যদি ভাল পায় আপোনালোকে লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব। থ্যাংক ইউ সো মাচ।